আজি মোৰ এই অনুষ্ঠানটোৰ বিষয়ে মোৰ অনুভৱ কি ক'বলৈ হৈছে কোৱাৰ আগতে মই কওঁ যে when the heart is full words are few যেতিয়া অন্তৰত অতি আনন্দ লাগে বা অতি দুখ লাগে তেতিয়া মানুহে কথা ক'ব নোৱাৰা হয় কথা গদগদ হৈ পৰে মোৰ ক্ষেত্ৰত কিন্তু তাৰ বিপৰীত হৈছে মোৰ এনেকুৱা লাগিছে যে আজি মই কৈয়ে থাকিম মোৰ আনন্দত চকু পানী ওলাই পৰিছে ইমানবিলাক ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত আহি পেলাই মোক যে এইটো এটা সন্মান দিছে আৰু এই সন্মানৰ মই যোগ্য হওঁ নহয় এইটো বিচাৰৰ কথা মই নিজেই সন্ধিয়ান তথাপি আপোনালোকৰ চৰণত মই পুনৰ সেৱা জনালোঁ এনেকুৱা অনুষ্ঠান এটা যে পাম বুলি মই ভবা নাছিলোঁ আৰু তাৰ মূলতে হৈছে যে বৰবৰুৱা জ্যেষ্ঠ নাগৰিক সভাৰ যিসকল দুজন বিশেষকৈ আমাৰ নোমল গগৈ বাপ আৰু ৰুদ্ৰ গগৈ বাপৰ অনুপ্ৰেৰণাই এইখিনি কাম হৈছে তেখেতসকলে যদি আজি মোক এই পৰা মোৰ নামটো কৰি পেলাই নিদিয়া হ'লে মই বাটৰ কচু বাটতে পৰি থাকিলোহেঁতেন তেখেতসকলে মোৰ কিবা এটা গুণ পালে হয়তো পাই পেলাই তেখেতসকলে বহুত কষ্ট কৰি পেলাই জিলালৈ পঠিয়ালে মোৰ নামটো আৰু জিলাৰ পৰা মূললৈ পঠিয়ালে আৰু মূলৈ ইমানবিলাক অসমৰ ইমানবিলাক জ্যেষ্ঠ নাগৰিকৰ ভিতৰত চালি জাৰি চাই স্ক্ৰিনিং কৰি দুজন ব্যক্তিক চিলেক্ট কৰাটো এইটো গৌৰৱৰ বিষয় কাৰণ মানে এজনৰ নাম দিছে জ্যেষ্ঠ ৰত্ন তেখেত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া তেখেতে আমাৰ প্ৰথম সম্পাদক আছিলে জ্যেষ্ঠ নাগৰিক সভাৰ আৰু তেখেতৰ সাংবাদিক জানে আপোনালোকে গতিকে মই বিশেষ নকওঁ মোৰ অনুভৱটো এনেকুৱা লাগিছে যেন মোৰ নিচিনা এজন যিটো আপোনালোকে দিলে অকল মোকেই নহয় আপোনালোকে সমাজৰ যিবিলাক ব্যক্তি জ্ঞানী মানি বা সমাজৰ প্ৰতি যিখিনি দায়বদ্ধ আছে তেখেতসকলক সমাজৰ মাজত উলিয়াই দিছে আৰু সেইটো কাৰণে এটা মই আপোনালোকৰ ওচৰত কৃতজ্ঞ বিশেষকৈ বৰবৰুৱা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ গোটেইখিনি সদস্যকে আজি অকল ডিব্ৰুগড়ৰ কাৰণে গৌৰৱ নহয় এইটো মোৰ কাৰণে গৌৰৱ নহয় ডিব্ৰুগড়ৰ কাৰণে অসমৰ কাৰণে গতিকে এনেকুৱা এটা গৌৰৱ আনিব পৰাটো ময়ো হাতীয়ে নিজৰ গাটো নেদেখে মোৰ গাত যে ইমানখিনি কিবা আছে আপোনালোকে দেখুৱাই দিয়াৰ কাৰণে মই গম পালোঁ গতিকে পুনৰ আপোনালোকক মই ধন্যবাদ জনাইছোঁ দেই ডিব্ৰুগড়ৰ আশে পাশে থকা এই কমাঞ্চিকা অঞ্চলৰ কেৱল ডিব্ৰুগড় বুলিয়েই নহয় সমাজ গাঁথনিৰ প্ৰতিটো উত্তৰণৰ সৈতে জড়িত এসময়ৰ চিকিৎসক আৰু এতিয়া আধ্যাত্মিক চিন্তা চেতনাৰে পৰিপূৰ্ণ এজন ব্যক্তিক অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে আমাৰ পৰামৰ্শ মতে অনুৰোধমতে সম্বৰ্ধনা জনালে আমি ভাবোঁ যে এই সম্বৰ্ধনাই আমাক তেখেতক আৰু বেছি অনুপ্ৰাণিত কৰিছে সমাজ গাঁথনিৰ বিভিন্ন স্তৰৰ সৈতে নিজকে জড়িত হ'বলৈ অহা 29 তাৰিখে তেখেতে 90 বছৰ পূৰ্ণ কৰিব আমি বৰ ভাল লাগিছে এইকাৰণেই যে 90 বছৰতো তেখেতৰ কাপ এতিয়াও থমকি ৰোৱা নাই হাতখন জঠৰ হোৱা নাই এতিয়াও লিখি আছে আৰু অনেক কথা এতিয়াও তেওঁৰ স্মৃতিৰ পটত সকলোকে ক'ব পৰাকৈ ভাহি আছে আমি এনে এজনতে প্ৰতিভাৱান বিভিন্ন শিক্ষা দীক্ষা আৰু সামাজিক চিন্তা চেতনাৰে পৰিপূৰ্ণ এজনতে পৰিপক্ক মানুহক এই সম্বৰ্ধনা জনাবলৈ পাই আমাৰ সংগঠনটোৱে যদিও আমি একে সতীৰ্থ বুলি কওঁ জ্যেষ্ঠ নাগৰিক হিচাপে তথাপি আমি তেওঁৰ বয়সৰ তুলনাত আমি কনিষ্ঠ হিচাপে পৰম গৌৰৱবোধ কৰিছোঁ আমি আশা ৰাখিছোঁ আজি এই অনুষ্ঠানটোৱে আমাক অনুপ্ৰাণিত কৰাৰ লগে লগে তেখেতকো আৰু কিছু কথা নতুনকৈ চিন্তা কৰিবলৈ এটা বয়স প্ৰেৰণা আৰু আমাক অনুপ্ৰাণিত কৰিব ধন্যবাদ